নমস্কাৰ বন্ধুবৰ্গ, আন বৰ্ষৰ দৰে এইবেলিও খানাপাৰাত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাত গৈ মই মোৰ কিছু পচন্দৰ কিতাপ কিনিলোঁ। গ্ৰন্থ শব্দৰ অৰ্থ হ'ল কিতাপ আৰু মেলা মানে মিলনৰ স্থান, অৰ্থাৎ যি স্থানত বিভিন্ন ধৰণৰ কিতাপ সমাৰোহ ঘটে আৰু লেখক পাঠিকাৰ মিলন হয় তাকে কয় গ্ৰন্থমেলা। এই গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিত আনন্দ উপভোগ আৰু মোৰ কাষত থকা গুৰুজী প্ৰবীণ ৰাভা আমি সকলোৱে উপভোগ কৰিলোঁ। মোৰ বাবে গ্ৰন্থ এটা শব্দ বা কিতাপ নহয়, মানৱ জীৱনৰ পৰম বন্ধু বা পৰম ধন। এই গ্ৰন্থ বা কিতাপতেই আছে দেশ বিদেশৰ ভাষা সাহিত্যৰ ইতিহাসৰ বহুতো নজনা কথা আৰু আধ্যাত্মিকতাৰ জ্ঞান। এই গ্ৰন্থত বিভিন্ন ধৰণৰ সাজপাৰেৰে সজোৱা এটা সৰু খণ্ড মই মোৰ ফেচবুক পেজত ৰাখিলোঁ। ধন্যবাদ।